মামী একদম আনি পাই গ'লহি এইফালে লৈ লৈছোঁ নেমু আছে কবি আছে বেঙেনা পুলি আছে বেঙেনাৰ লগত দি দিছে আৰু এইফালে এইটো এই শাকবিধ কোনে কোনে চিনি পায় জনাবচোন মৌলীয়া শাক বুলি কওঁ আমি লাই যাব তাতে ভৰাই দিওঁ মামাৰ ঘৰলৈ আহিছোঁ যেতিয়া ঠিককৈ লৈ লৈছোঁ কাৰণ খেতিয়ক ন পাওঁতে লৈ ল'ব লাগে আৰু আপোনালোকে নিয়ে নাই বাৰু এনেধৰণে মোমাই ঘৰলৈ বা কাৰোবাৰ ঘৰলৈ ফুৰিবলৈ গ'লে মিতিৰৰ ঘৰলৈ ফুৰিবলৈ গ'লে আমি লৈ লওঁ ক'ব নালাগে যে খকুৱা পাইছে যে বুটলি লৈছোঁ চোৱা চেলেকা বুলি কাৰণ আপোনালোকে কয় যে সেইটো কাৰণে মই কৈ দিছোঁ কথাষাৰ কাৰণ আহিছোঁ যেতিয়া মামীয়ে মৰমত দিছে হোৱা চক চেঁচি চেঁচি ভৰাই দিছোঁ এতিয়া ল'লোঁ আৰু এতিয়া মই ওলাই দিম এইফালে মটৰচাইকেল আৰু এতিয়া লাহে লাহে গৈ থাকিমগৈ এজনী হ'ল আমাৰ মামী সৰু মামী আৰু এতিয়ালৈ একদম সকলোকে গৈ লওক এই বন্ধুসকল পালোহি নাইটপুৰ চেণ্টাৰ যিহেতুকে এয়া চাওক ৰৈ আছোঁ আৰু এইফালে ডাঙৰ ডাঙৰ গাড়ীবিলাক আহি আছে পাই গ'লোহি ঘৰ পাই কাপোৰ সলাই পেলানি এতিয়া বেঙেনা পুলি লৈ ল'লোঁ বেঙেনা পুলি যিহেতুকে মই মামা ঘৰৰ পৰা লৈ আহিছোঁ এতিয়া বেঙেনা পুলি ৰুম আৰু এয়া চাওক বেঙেনা পুলি যিহেতুকে লৈ আহিছিলোঁ সেইকাৰণে পুলিকেইটা ৰুব লাগিব ন এতিয়া লাহেকৈ নিজৰ বাৰীখনলৈ সোমাওঁগৈ কাৰণ লৈ আহিছোঁ যেতিয়া ৰুবই লাগিব নহয়নে ৰুলেহে দুই এটা কিবা এটা খাবলৈ পাম নে কি কয় ব'লক এতিয়া ঘৰৰ বাৰীখনলৈ সোমাই যাওঁ মানে আমাৰ ঘৰৰ বাৰীখনলৈ সোমাই আহিলোঁ এইফালে আমাৰ জানমুনিয়ে ৰুই আছে ইয়াৰ বেঙেনা পুলি চব যিহেতুকে মামীয়ে দি পঠিয়াইছিলে আৰু মই লাহেকৈ কোৰ মাৰি জেগাবিলাক উলিয়াই দিছোঁ ভাবিলোঁ আমাৰ ঘৰখনো আপোনালোকক দেখুৱাই দিওঁ সন্মুখতে থকা টকৌ গছজোপা দেখিছেনে আৰু এইফালে ঘূৰাই দিলোঁ এইটো হ'ল আমাৰ খুৰা ঘৰ আৰু এইটোৱে হ'ল আমাৰ বাৰীখন আৰু ঘৰখন আৰু নতুনকৈ এটা ঘৰ উভিছোঁ আপোনালোকৰ আশীৰ্বাদত এয়াই হ'ল আমাৰ ৰঙালাও হেন্দালি আৰু কাষতেই থকা আমাৰ কুটুমৰ ঘৰটো আৰু এয়াই আমাৰ ঘৰখন মানে আমাৰ ঘৰলৈ বহুত দিনৰ মূৰত এজনী ছোৱালী আহিলে মানে আহি থাকে মই আজি লগ পালোঁ মানে এইজনী চক চিনি পাইছেনে আপোনালোকে এই কৰাবাৰীলৈ যায় তাই কৰাবাৰীলৈ হয় নাই হাই কৰাবাৰীত কি খালে খানা খালে লগত একদম মানে বিয়াতেই পাগল মানে বৰমাকক ঘৰৰ পৰা হ'লে থৈ দিব আৰু গা ধুবলৈ ভয় নকৰে আমাৰ ছোৱালীজনী হয় নাই ৰাতিপুৱা কাহিলি পুৱাটো যদি গা ধুবলৈ কয় তেতিয়াও গা ধুবই আমাৰ এই ন কৰাবাৰীত কি খোৱালে কৰাবাৰীত কি খোৱালে খানা কি খালে ভাল লাগিলে দেই সেইকেইটা আজি এটা সুন্দৰ ৰেচিপি লৈ পেলানি আপোনালোকৰ সন্মুখলৈ এইফালে চাওক ভেদাইলতা পিঁয়াজ জলকীয়া আদা নহৰু আৰু লগত কি ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ যিহেতুকে এটা পিঁয়াজ আৰু এইফালে জলকীয়া আৰু নহৰু 4 ফুটা এইফালে আকৌ কেঁচা হালধি লগত ভেদাইলতা পিচি খুব সুন্দৰ এখন ৰেচিপি আৰু সুন্দৰ এটা ৰেচিপি ব'লক ভিডিঅ'ৰ মাজলৈ লাহে লাহে গৈ থাকোঁ ভঙাৰ পজাৰে পৰা যিহেতুকে এতিয়া মিক্সাৰত উঠাই দিলোঁ লাহেকৈ পিচি লওঁ আজিকালি সুবিধা পিহনাত পিচিব নালাগে কাৰণ উলিয়াই দিলে নহয় কোম্পানী দেখিছে নাই বাজাজ উপায় নাই ভালকৈ কাৰেণ্টৰ বিল উঠোৱা আৰু এইটো পিচি সোৱাদ লোৱা হয়তো নহয় বন্ধুসকল কথাটো সঁচা নে মিছা আপোনালোকে জনাব হা কাৰণ কাৰেণ্টৰ বিল উঠোৱা আৰু পিচি সোৱাদ লোৱা পিহনাত পিচিলে কিন্তু গাটো ভাল হয় কিন্তু এলেহুৱা হ'ল মানুহবিলাক মানে যেনে মই এইফালে এলেহুৱা হ'লোঁ এইবিলাকেই আৰু উপায় নাই চাই থাকক যিহেতুকে ভেদাইলতা পিচি আজৰি কৰিলোঁ কিমান ধুনীয়াকৈ পিছাইছে দেখিছে নাই মজা লাগিব আজি গ্ৰীণ টি মানে গ্ৰীণ ডিম তৰকাৰী হ'ব আজি কি বনাই আছে আমাৰ জানো নে কি কৰি আছে চাই দিম এইফালে দুইজনীয়ে মাক আৰু জীয়েক কি কৰি আছে মোবাইল চাই আছে কি আছিলে চিৰিয়েলখনৰ নামটো কি আৰু মুঠাবত চিৰিয়েল চোৱা এইফালে ডিম আৰু আলু বইল হৈ আছে যিহেতুকে দুহালতে বহি কি কৰিছে মোবাইল চাই আছে
কিনো কৰি আছোঁ দেখুৱাবলৈ পাহৰি থাকিছিলোঁ। এইফালে ডিমকেইটা বইল কৰিলোঁ, ফ্ৰাই কৰি ল'লোঁ, আৰু এইফালে পিঁয়াজ লাহেকৈ দি দিলোঁ, আৰু এতিয়া লাহেকৈ লৰাই দিলোঁ। ফাইনেলি বন্ধুসকল ধুনীয়াকৈ পিঁয়াজ সিজি গ'ল। এতিয়া দি দিয়া হ'ব ভেদাইলতা। চব ভেদাইলতা যি পিচি থৈছিলোঁ ভেদাইলতা দি দিলোঁ। বঢ়িয়াকৈ এইফালে ডিম ফ্ৰাই কৰি থৈ দিছোঁ, আৰু এতিয়া লাহেকৈ ইয়াতে পানী দি পেলানি অকণমান ইয়াত দি দিম, আৰু লগত এইফালে আলু যিহেতুকে বইল কৰি থোৱা আছে দিব লাগিব। ধুনীয়াকৈ যিহেতুকে ৰান্ধি আছোঁ আপোনালোকক দেখাই আছোঁ। আপোনালোকে চাই কেনেকুৱা পাইছে জনাব নাপাহৰিব। আৰু যিহেতুকে এতিয়া ভেদাইলতা আৰু কণী লগত দিয়া আছে জালুক, খুব বঢ়িয়াকৈ এখন থলুৱা পাচলি যিহেতুকে বন্ধুসকল 3টা কণী থৈ দিয়া হৈছে। জানেই আপোনালোকে মই এনেধৰণে খাব লাগিব ন, সেইটো কাৰণে থৈ দিছোঁ। আৰু এতিয়া বৰ্তমান তৰকাৰী বনি আছে। বাৰু বন্ধুসকল চাই থাকক। যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে বেল আইকনটো বজাই খুলি থৈ যাব।